বাড়ির থাকি মোটরসাইকেল আমার বাগে আনছি ফালতে আছে 1 বছর ধরিয়া হ্যাঁ গেছে কিরে মুষ্টি আমার চুরে নিছে থানা তো গেছি থানা দিয়ে ইন্টিমেন্টি দিছি বিচার আছি পারলাম না কোনো যদি কেউ পাই একটু দয়া করিয়া জানাই সৰু ভাইটি মানে ৰাতি মানে বেলেগৰ একদম দুখীয়া মানুহ মানে কাম কৰি খায় বেলেগৰ পৰা আদি 4টা মহ আনিলে মহ আনি 1 বছৰ ধৰি পুহি আছে মহকেইটা ইমান ধুনীয়া কৰিছে মহকেইটা ৰাতি আনি পেলাই গোটেই ৰাতি ইয়াত বান্ধি থৈছিলে আৰু গোটেই ৰাতি তেখেতো মানে সাৰ পাই থাকে প্ৰায় কালি ৰাতিটো বৰষুণ হৈছে ৰাতি 1:30 মানত দেখিছে মহকেইটা আছে ইয়াত 1:30টাৰ পিছত মানে 1:30 গৈ পেলাই শুই গ'ল টোপনি গুচি গ'ল মহকেইটা মানে ৰাতিপুৱা উঠি থাকে মহকেইটা নাই লগে লগে আমি ওচৰে পাজৰে খবৰ কৰিলোঁ য'ত মহকেইটা থাকে চৰত বিচাৰিলোঁ চব বিচাৰ পাছৰ কৰি আমি থানাত গৈ পেলাই এজাহাৰ এটা দিলোঁ এজাহাৰ দিয়াৰ পিছত আকৌ আপোনাৰ হেৰি হ'ল এই ৰাইজৰ মানে যিমান আমাৰ কেপাচিটি যিমানখিনি আছে চব খবৰ কৰিলোঁ আমি চবকে ফোন চোন কৰিলোঁ কৰি পেলাই মানে মহকেইটা পোৱা নাই এতিয়া যদি কোনোবাই এই দুখীয়া মানুহৰ মহকেইটা পায় 4টা মহ কোলাকে মহকেইটা 2 দাঁত হৈছে গোটেইকেইটা আৰু 4টা মহ কোনোবাই যদি পায় কোনোবাই যদি আমাৰ মহৰ খবৰটো দিব পাৰে আমি মোবাইল নম্বৰ দি দিম এই মোবাইল নম্বৰত জনালে তাক আমি নগদ 30,000 টকা দি পুৰস্কাৰ কৰিম যিজনে খবৰ দিব তাৰ পৰিচয়টো আমি গোপনে ৰাখিম যোনেই পায় মানে দয়া কৰি এই দুখীয়া মানুহটোক মানে উপকাৰটো কৰি দিয়ক আমি লগতে এই মহকেইটা যদি কোনোবাই বিচাৰি উলিয়াই দিয়ে আমি 30,000 টকা নগদ দিম আৰু তাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221